Hello everyone, কি খবৰ মই লক্ষ্যজ্যোতি ব্লগত সকলোকে স্বাগতম জনাই নতুন এটা ভিডিও আপোনালোকৰ আগলৈ এই ভিডিওটো হ'ল সাইকোমেট্ৰিক টেষ্টৰ ওপৰত আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই লগত সাবস্ক্ৰাইব কৰিবা আগলৈ ইমান পাঁচটা এনেকুৱা ভিডিও আছে পাঁচটা এনেকুৱা টপিকস আছে এই টপিকস কিটা আপোনাৰ ওপৰত মই গম পালে সাইকোমেট্ৰিক টেষ্টটো পাছ কৰাত বহুত বেছি সুবিধা হ'ব তো কালি এটা ভিডিও আছিল ভিডিওত গম পাইছে ধৰক বহুত মাৰ্ক কমিলে বহুত বেছি মনটো বেয়া ভিডিও বনাব মন যোৱা নাই আৰু কি হ'ব আৰু বাদ দিলো এতিয়া বাদ দি যিমান নম্বৰ পাইছো নাম আহিলে আহিছে নাম নাহিলে ইটস ওকে তো নাম নাহিলে ইটস ওকে মানে কি আৰু এই জিন্দগী জিস্মৰ পেলে যায় আৰু জীৱনটো জিন্দু না যায় আগুৱাই লৈ যাব আৰু ঠিক আছে আৰু আহিব বুলি পজিটিভ সকলে থাকিব লাগে আৰু নাম আহিব বুলি ভাবি আছো 100% তো কি হয় সেইটো সময়ত গম পাম নাম আহিবটো লাগে তো কিমানখিনি কেনেকুৱা কি হয় এটো পাছত গম পোৱা যাব আৰু সবে নাম আহিব লাগে বুলি তোমালোকে সাইকোমেট্ৰিক টেষ্টৰ কাৰণে প্ৰেক্টিছ কৰি থাকা প্ৰিপাৰেচন কেনে কৰিবা আমি আছো তোমালোকক সহায় কৰিব কাৰণে ঠিক আছে আৰু সাইকোমেট্ৰিক টেষ্ট মানে কি সাইকোমেট্ৰিক টেষ্ট তো তোমাৰ আৰম্ভণি পেটা মই যাব লাগিব কেনেকে ড্ৰেছ পোছাক তাৰ চুলি হেয়াৰ কাটিং এভৰিথিং মই এইটো ভিডিওত প্ৰত্যেকটো বস্তু ডিটেইলিংকে বুজাই দিম তাৰ আগতে তোমালোকে চেনেলটো এতিয়াও যদি কোনোবাই চাই আছে আৰু সাবস্ক্ৰাইব কৰা নাই লগতে সাবস্ক্ৰাইব কৰি দিয়া ঠিক আছে আৰু বেল আইকন দবাই দিবা লগতে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু কোনোবাই যদি গ্ৰুপত ইতিয়ালৈকে অসম পুলিচৰ যেটো আমাৰ 2025 গ্ৰুপত জয়েন হোৱা নাই বা জয়েন হৈ লবা আৰু গ্ৰুপটো যদি কোনোবাই জয়েন কৰিব নোৱাৰে তেতিয়া হলে এটা ভিডিও আছে ভিডিওটো তোমালোকে চেক কৰি চাই লবা ভিডিওটো চেক কৰি চাইলে তোমালোকে কেনেকৈ জয়েন হ'ব লাগে জয়েন হ'ব পাৰিবা ঠিক আছে আৰু যি ফল ড্ৰাইভাৰ আছে ড্ৰাইভাৰ কাৰণে এটা স্পেশাল এটা গ্ৰুপ আছে তো গ্ৰুপটো বহুত বেছি বিন্দাস বম ফুটি থাকে তাতে कौन है ये लोग कहां से आते हैं তো পুরা জুই হৈ থাকে গ্ৰুপটো এই গ্ৰুপটো তোমালোকে জয়েন হ'ব পাৰিবা বিভিন্ন ধৰণৰ কথা আলোচনা হৈ থাকে তাতে সাইকোমেট্ৰিক টেষ্টৰ ওপৰত ডিসকাস হৈ থাকে কিছুমান গোটেই ল'ৰাবিলাক আছে লগ পাবা বহুত বেছি ভাল লাগিব ঠিক আছে আৰু 3 নম্বৰ এতিয়া আমি আহো মেইন টপিক হল সাইকোমেট্ৰিক টেষ্ট মানে কি সাইকো হৈছে মনোমাপক পৰীক্ষা হ'ব পাৰে তো আমি সাইকোমেট্ৰিক টেষ্ট দি আগতে টেষ্টটো দিব যাম তো টেষ্ট দি আগতে আমি কি কৰিব লাগিব ফাৰ্স্ট টাইম আমি ইউনিফৰ্ম পিন্ধিব লাগিব কি কাপোৰ পিন্ধিব লাগিব এটা ফৰ্মেল শাৰ্ট তো শাৰ্টটো পিন্ধিলে ফৰ্মেল শাৰ্ট হোৱাইট শাৰ্ট হলে বেটাৰ তো হোৱাইট শাৰ্টটা হল নেক্সটটো ধৰি লওক আছে আমাৰ কি আমাৰ এই চুলটো এই এনেকৈ নাযাব আৰু মোৰ নিচিনা মই যেনেকৈ চেণ্টাৰ পিন্ধি আছো এনেকৈ চাপৰিটো তেনেকৈ হয় মোৰ ঘৰত থাকে কাৰণে এনেকৈ আছো আৰু এইটো লকেট হয় হনুমানজী তো মই পিন্ধি থাকোঁ সেইটো কাৰণে তো এনেকৈ পিন্ধি আছো আৰু এতিয়া গৰম বহুত বেছি আছে সেইটো কাৰণে মই এইটো শাৰ্টটো এনেকৈ খুলি থৈছোঁ এনেকৈ বুটামটো মাৰি যাম ইমানটোলৈকে বুটামটো থাকিব লাগে শাৰ্টটো যদি পুৰণা শাৰ্ট হয় বহুত ধুনীয়াকৈ ইস্ত্ৰি কৰিবা ইস্ত্ৰি কৰিবলৈ যাবা আমাৰ নিচিনা মই যেনেকৈ এতিয়া এনেকৈ পিন্ধি আছো নহয় হাত যেনেকৈ কুচাই আছো এনেকৈ কুচাই নাথাকিবা তো হাতটো লম্বা হৈ থাকিব ঘড়ী চৰি পিন্ধি নাথাকিবা ঘড়ী পিন্ধিবতো নিদিয়ে তাতে চাগে তো ঘড়ী নিপিন্ধিবা আৰু যিটো পেণ্ট পিন্ধিবা পেণ্ট যিটো আহিল ফৰ্মেল পেণ্ট আৰু ফৰ্মেল জোতা এযোৰ পিন্দাছ পিন্ধি ল'বা তেনেকৈ ভিডিঅ'বিলাকত পাইছে প্ৰত্যেকটো বস্তু পাইছে এটা কনচেপ্ট ক্লিয়াৰ হ'ল তোমালোকৰ ড্ৰেছিং কাৰণে ড্ৰেছ কোনে পিন্ধিবা কি পিন্ধিবা আৰু মোষ্টলি ইম্পৰ্টেণ্ট হ'ল হেয়াৰ কাটিং তো হেয়াৰ কাটিংটো কি হ'ব লাগে তো হেয়াৰ কাটিংটো হ'ব লাগে পুৰা ডিফেন্স ষ্টাইলত ডিফেন্স যেতিয়া এক্সাম দিব যাবা ডিফেন্স তোমালোকে সাইকোমেট্ৰিক টেষ্ট দিব যাবা তেতিয়াহ'লে ডিফেন্সৰ হেয়াৰ কাটিংটো মোষ্টলি ইম্পৰ্টেণ্ট দাড়ি চাৰি লখাই পেলাই নাযাবা আৰু পুৰা ডিফেন্স হেয়াৰ কাটিং তো সেইটো ইম্পৰ্টেণ্ট হেয়াৰ কাটিং হৈ গ'ল ড্ৰেছ হৈ গ'ল চব পিন্ধিলা এতিয়া ক'বা কি যিটো পোৱাই নাই চাগে কম কি হ'ব সাইকোমেট্ৰিক টেষ্টত সুধিব কি আগতে বহুত বেছি চাই আছিলোঁ ইণ্টাৰভিউবিলাকত বহুত বেছি চাই আছে ইণ্টাৰভিউবিলাকত তাত কি হৈছে এক নম্বৰ কথাটো হৈছে কি ইণ্টাৰভিউবিলাকত চাইছে তাত গৈ সুধিছে ঘৰ ক'ত কি কথা ঘৰত কোন কোন তাত এনেকুৱা কিছুমান কুৱেশ্যন আহিছে তাত সুধিছোঁ আমি গমো পাইছোঁ তেনেকুৱা কিছুমান ভিডিঅ' আছে চাই ল'বা ঠিক আছে এইটো বস্তুটো নহয় মানে ঠিক আছে আৰু সেইটো যে তোমাকে তেনেকৈ সুধিব চবেই তেনেকৈ হ'ব পাৰে সেইটো নহয় কোনোবা কাৰোবাৰ কিবা কাৰণত কিবা হৈ যাব পাৰে তেনেকুৱা হ'ব পাৰে ইটছ অ'কে সেইবিলাক প্ৰব্লেম নহয় বাট তুমি নিজে প্ৰিপাৰেশ্যন হোৱাটো ইম্পৰ্টেণ্ট তো প্ৰিপাৰেশ্যন হ'বা কেনেকৈ তো প্ৰিপাৰেশ্যন হ'ব লাগিব তুমি ধৰি লওক পাঁচটা টপিকছ আছে পাঁচটা টপিকছত তুমি ধৰি লওক তোমাৰ আণ্ডাৰষ্টেণ্ডিং ক্ষমতাটো কি ঠিক আছে আৰু 2 নম্বৰ তোমাৰ ৰিচাৰ্জিং আছিলে ৰিচাৰ্জিং ক্ষমতাটো কি 3 নম্বৰ ধৰি লওক তোমাৰ 3 নম্বৰত আছে ধৰি লওক প্ৰিপেয়াৰিং আৰু প্ৰেক্টিছ তাৰপিছত 4 নম্বৰত আছে ধৰি লওক জব ইনফৰ্মেটিভ জবটো যিটো জবৰ কাৰণে যাবা সেইটো পিছত কৈ আছোঁ মই তাৰপিছত আকৌ 4 নম্বৰটো আছে মেণ্টেলি প্ৰিপেৰেশ্যন ঠিক আছে এইকেইটা বস্তুৰ ওপৰত ধ্যান দিবা তোমালোকে কি কৰিব লাগে ঠিক আছে প্ৰথম বস্তুটো হ'ল আণ্ডাৰষ্টেণ্ডিং তুমি কিবা এটা বস্তু বুজি পোৱা ক্ষমতাটো কিমান তো কিমান বস্তুটো বুজি পাইছে কেনেকৈ তো কিমান ক্ষমতাটো কিমান সেইটো মোষ্টলি ইম্পৰ্টেণ্ট তোমাক এতিয়া মই নাযাওঁ এতিয়া মোৰ কথাখিনি তুমি কেনেকৈ বুজি পাই আছে সেইটো তুমি বুজি পোৱা তোমাৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে মইতো কৈ আছোঁ মইতো বুজি পাই আছোঁ ভাই তুমিতো কেনেকৈ বুজি পাইছা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব সেইটোকৈ তোমাৰ বুজি পোৱা ক্ষমতাটো সেইটোৱে আৰু বেলেগ একো নাই আৰু নেক্সটটো আছে তোমাৰ ধৰি লওক নেক্সটটো হ'ল ৰিচাৰ্জিং তো এইটো ভিডিঅ'টো বনাইছোঁ ঠিক আছে এক্সাম্পল মই দিছোঁ এই ভিডিঅ'টো যদি বনাব গৈছোঁ ন ভিডিঅ'টো বনাবলৈ 10টা ভিডিঅ'মান চাইছোঁ ৰাতি 2টা বজালৈকে ভিডিঅ' চাইছোঁ মানে কি ৰিচাৰ্চ কৰিছোঁ এই ভিডিঅ'টোৰ ওপৰত ঠিক আছে এইটো যে ভিডিঅ' বনাম তাৰ ওপৰত মই ৰিচাৰ্চ কৰি আছোঁ তো ৰিচাৰ্চ কৰি ভিডিঅ'টো মই আগবঢ়াইছোঁ এতিয়া
সেইটোক কয় ৰিচাৰ্চিং ঠিক আছে এইটো ৰিচাৰ্চ কৰিলোঁ ভিডিঅ'টোৰ ওপৰত মই কি ভিডিঅ' বনাম তাৰ ওপৰত ৰিচাৰ্চ কৰি মই ভিডিঅ'টো বনাব চেষ্টা কৰিছোঁ ঠিক আছে নেক্সট সেইটোক কয় ৰিচাৰ্চিং এইটো তুমি ভালকৈ বুজি পাইছা চাগে তুমি কি ৰিচাৰ্চ কৰিব লাগিব তুমি ভিডিঅ' বনোৱা ৰিচাৰ্চ কৰিব নালাগে তুমি ৰিচাৰ্চ কৰিব লাগিব সাইকোমেট্ৰিক টেষ্টৰ ওপৰত অহা যোৱা কুৱেশ্যনবিলাক মই কৈ আছোঁ নেক্সট আৰু তাৰপিছত আহিলে প্ৰিপেয়াৰিং তুমি কি কৰিব লাগিব সেই ৰিচাৰ্চ কৰিলে যে প্ৰিপেয়াৰ কৰিব লাগিব আৰু প্ৰেক্টিছ কৰিব লাগিব প্ৰস্তুত কৰিব লাগিব আৰু অনুশীলনো কৰিব লাগিব ঠিক আছে প্ৰিপেয়াৰিং কৰিব লাগিব আৰু প্ৰেক্টিছো কৰিব লাগিব অনুশীলনো কৰিব লাগিব আৰু প্ৰস্তুতি কৰিব লাগিব ঠিক আছে তো এই দুটা হ'ল তুমি প্ৰিপেয়াৰ কৰিলে বস্তুখিনি ৰিচাৰ্চ প্ৰথমতে পুৰা বুজি লোৱা এক নম্বৰ কথাটো বুজি লোৱা কি বস্তু কিহৰ ওপৰত আহিব বুজি লোৱা আৰু দুই নম্বৰ হ'লে ৰিচাৰ্চ কৰা তাৰ ওপৰত তাৰপিছত কৰা প্ৰিপেয়াৰ মানে বুজি পাইছানে প্ৰিপেয়াৰ কৰা আৰু প্ৰেক্টিছ কৰা প্ৰিপেয়াৰ কৰা তাৰ ওপৰত প্ৰথমতে বুজি লোৱা প্ৰিপেয়াৰ কৰাৰ পিছত তোমালোকে ধৰি লওক প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিয়া ঠিক আছে নেক্সট আহিলে তোমাৰ ধৰি লওক জব ইনফৰমেশ্যন যিটো জবৰ কাৰণে যাবা তুমি সেইটো জবটো ইনফৰ্মেটিভ লোৱা গোটেই ইনফৰমেশ্যনটো লোৱা যদি মই ধৰি লওক মই তো তেনেকুৱা তুমি কিহত দিব গৈছা সেই জবটোৰ বিষয়লৈ তুমি জানা মানে নিজক বুজা নিজক জানা মানে তুমি জানা মানে সেই জবটো কি হয় জবটো ক'ত আছে লিংকটো ক'ত আছে তোমাক যদি ধৰি লওক অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ নাম সোধে তুমি ধৰি লওক নাজানিব পাৰা তো তেনেকৈ চেক কৰি ল'বা মানে বস্তুবিলাক চেক কৰি লোৱা প্ৰথমটো বস্তু ঠিক আছে আৰু এটা বস্তু মই ইনফৰমেশ্যন তোমালোকক কৈ দিছোঁ বহুত জমনি হ'ব তো মোৰ কি হ'ল ডাঙৰ रहा नहीं जाता तड़प ही ऐसी है ना এটা ভুল হ'ল যে এইটো কি যিটো অসম আৰক্ষী অসম যি আমাৰ হেৰি পেপাৰ আছিল ন সেই পেপাৰখন এতিয়াও আছে ধৰি লওক মাজতে জমনি এটা কৈ আছোঁ না আমাৰ এটা কুৱেশ্যন আছিলে মই তোমালোকক কুৱেশ্যনটো কৈ আছোঁ মোৰ বিগেষ্ট মিষ্টেক তো সেইটো হ'ল কি মই ভুল কৈ আছোঁ তোমালোকে হাঁহিবা এই ভুলটো শুনিলে চবেই তো ভুলটো হৈছে ক'ত গ'ল অসম পুলিচৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত এইটো তো দেৰগাঁও মই টিক মাৰিছিলে দেৰগাঁও ফাৰ্ষ্ট টাইম ঠিক আছে টিক মাৰা আছিলে চিন দেৰগাঁও এইটো দেখিছা নে নাজানো টিক আছিলে এই টিক মাৰ চিন আছিলে এইটো টিক মাৰ চিন এখন হেৰিটো OMR চিটত গৈ নগাঁও মাৰি দিলোঁ চেছ মোৰ মাক এনেকুৱা হৈ গ'ল তো টিক কৰিলোঁ ইয়াত জল্দি হয় তাত গৈ পেলাই মই লাৰিয়ে দিলোঁ চেষ্টা হ'ল একবাৰ টাচ কৰি দিয়া মানে আৰু শেষ মই কনফিউজন হৈ গ'লো মানে কি হয় তেনেকুৱা চবৰে ভুল আছে কাৰ ভুল আছে এইটো কথা নাজানো তাৰপিছত কি আমি মালি পিছত কৰিম মষ্টলি ইম্পৰ্টেণ্ট এতিয়া কি হৈছিল আণ্ডাৰষ্টেণ্ডিং স্কিল তোমাৰ কি স্কিলটোৰ ওপৰত যে এবি ইউবি কৰি আছা তো সেই ওপৰত তোমালোকে ধৰি লওক প্ৰিপেৰেশ্যন কৰিবা প্ৰেক্টিছ কৰি যাবা ধুনীয়াকৈ কৰি যাবা তোমাক নেক্সট আহিলে ধৰি লওক কি মেণ্টেলি প্ৰিপেৰেশ্যন তুমি প্ৰথমতে তুমি বুজি পালা তাৰপিছত তুমি ৰিচাৰ্চ কৰিলা তাৰপিছত তুমি প্ৰিপেৰেশ্যন প্ৰেক্টিছ কৰিলা তাৰপিছত তুমি ধৰি লওক তাৰ জবৰ ওপৰত তাৰপিছত তুমি মেণ্টেল প্ৰিপেয়াৰ হ'ব লাগিব মেণ্টেল প্ৰিপেয়াৰ হ'লে চোৱা এখন গ্লাছ ল'বা আইনা এখন সন্মুখত ঠিক হ'বা নিজৰ নাম ক'বা এড্ৰেছ ক'বা হোম এড্ৰেছ ক'বা বিন্দাষ্ট এইখিনি ক'বা প্ৰিপেৰেশ্যন থাকা ভালকৈ থাকা ভদ্ৰকৈ থাকিবা আৰু মই যেনেকৈ এতিয়া হাত ভৰি লৰাই আছোঁ মোৰ কথা ক'লে অভ্যাস হয় মই লৰাবই লাগিব তো লৰাই থাকিব লাগে তো তাত মানে কি হয় লৰাই থাকিব নালাগে হাত ভৰি তোমাৰ এক জেগাতে ৰখি থাকিব লাগিব আৰু ধুনীয়াকৈ থাকিবা কথা যিটো কুৱেশ্যন কৰে সেইটো উত্তৰ দিব চাবা তাত মানে ঘূৰাই নুফুৰিবা তোমাক যদি সোধে তোমাৰ নাম কি তোমাৰ নামটো ধুনীয়াকৈ ক'বা আৰু তোমাৰ ক'ৰ পৰা আহিছা তুমি ধুনীয়াকৈ ক'বা ক'ৰ পৰা আহিছোঁ তোমাৰ যদি ঘৰৰ কথা সোধে তেতিয়া তুমি ঘৰৰ কথা ক'বা আৰু তোমাৰ ধৰি এক্সট্ৰা কাৰিকুলাৰ বিষয়ে সুধিব পাৰে তুমি এক্সট্ৰা কাৰিকুলাৰ বিষয়ে তুমি ধুনীয়াকৈ ক'বা তোমাৰ মই এতিয়া এক্সট্ৰা কাৰিকুলাৰ মই ধৰিছোঁ মই স্পৰ্টছমেন তো মই খেলি ভাল পাওঁ মই মোক খেলোঁ মই কাৰাটে কৰোঁ তো এনেকুৱা কিছুমান তুমি কি কৰা তুমি ফুটবল খেলি ভাল পাওঁ মই কাবাডী খেলি ভাল পাওঁ এনেকুৱা কিছুমান যিমানবিলাক আছে চবেই এক্সট্ৰা কাৰিকুলাৰ নিজক বুজা প্ৰথমতে ক'লোঁ আণ্ডাৰষ্টেণ্ডিং বুজি পোৱা তো নিজক বুজা মানে ফাৰ্ষ্ট টাইম তুমি বুজিবলৈ চেষ্টা কৰা তেতিয়া এনেই গম পাবা গোটেইখিনি কি আছে সাইকোমেট্ৰিক টেষ্টত বুজি পালা তাৰপিছত এই বিশেষ ইমানেই আছিলে আৰু বিশেষ আৰু তোমালোকক এই যিখিনি মই তোমাৰ কথাখিনি ক'লোঁ চমুকৈ ক'লোঁ শ্বৰ্টলি আৰু একদম বুজি পোৱাকৈ কৈছোঁ তোমালোকে যদি আই হোপ তোমালোকে বুজি পাইছা ইয়াতে কুৱেশ্যন মই আনিম বুলি ভাবিছিলোঁ অলপ কুৱেশ্যন আছে কুৱেশ্যনখিনি আজি এইটো ভিডিঅ'ত বহুত বেছি লম্বা হৈ যাব তো এইটো ভিডিঅ'ত ডিছকাছ নকৰোঁ আৰু সেইখিনি কুৱেশ্যনৰ কাৰণে তোমালোকে মোক যদি লাগে তো কমেণ্ট কৰি দিবা আৰু বেল আইকনটো দবাই লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে মোৰ মটিভেশ্যন পাম দিয়াচোন আগুৱাই যাবলৈ তো চবৰে লগতে আৰু মষ্টলি ইম্পৰ্টেণ্ট মোৰ ভিডিঅ' বনোৱা নাছিলে বাৰু এই দুদিনমানৰ পৰা এটা চখ আহি গ'ল তো ভিডিঅ' বনাব লাগে বুলি তো তাৰ আগতে বেলেগ মই প্ৰিপেৰেশ্যনে কৰি আছিলোঁ প্ৰেক্টিছ কৰি আছিলোঁ বা কিবা কৰি আছিলোঁ তো সিমানেই বাকী একো নাই তাৰ এই সাইকোমেট্ৰিক টেষ্ট যদি নামটোহে সকলোকে লগ পাম যদি নাম আহে
কিমান কাৰ কিমান মাৰ্কছ আছে তলত কমেণ্ট কৰি জনাবা নামটো আহিব চবেই এনেকৈ ভাবা নাম আহিব বুলি প্ৰেক্টিছ কৰা চোৱা মানে আৰু কি হয় আজিকালি ট্ৰাফটো বহুত বেছি হৈ আছে চোৱা আমাক এতিয়া ড্ৰাইভাৰ স্কিল টেষ্টত আমি স্কিল টেষ্ট দিব যেতিয়া যাইছিলোঁ তেতিয়া আমি নৰ্মেল আছিলোঁ স্কিল টেষ্টত আৰু কি হ'ব গাড়ীখন চলাব দিব দুই এটা কথা সুধিব গাড়ীখন চলাব জানোৱে এনেকুৱা নিচিনা তো কৰিব দিব দুই এটা কুৱেশ্যন সুধিব চব পাছ কৰিব কিন্তু 50% ল ফেইল তো 50% ল ফেইল হৈ গ'ল তো ফেইল হোৱাৰ কাৰণ কি হ'ল সিহঁতৰ তোমাৰ বুজি পোৱা নাছিলে সিহঁতে বুজি পোৱা নাই মই কৈছোঁ সিহঁতে বুজি পোৱা নাছিলে কি বস্তু বুজি পোৱা নাছিলে তাৰপিছত তোমালোকে সিহঁতৰ ধৰি লওক মই এই বস্তু কথাখিনিতে আছে বস্তু সিহঁতে প্ৰথমতে বুজি পোৱা নাছিলে কি হ'ব ফেইল কৰা ল'ৰাখিনি কথা কৈছে কিন্তু বুজিয়ে পোৱা নাছিলে কি হ'ব তাৰপিছত সিহঁতে সেই বিষয়টো ৰিচাৰ্চে নকৰিলে কি যিটো বিষয় পঢ়িব ধৰি লওক নেক্সট আহিলে প্ৰেক্টিছ একোৱেই নকৰিলে প্ৰেক্টিছো নকৰিলে ৰিচাৰ্জিঙো নকৰিলে সিহঁতে তাৰপিছত সিহঁতৰ মেণ্টেলিটো একোৱেই নাথাকিলে সিহঁতক প্ৰশ্ন সুধিছে তোমাক যদি ইঞ্জিন অফিচাৰে সুধিছে তোমালোকে সেইটো মেণ্টেলি কি হ'ল আৰু চেষ্টি এতিয়া আমাৰ যিখিনি ল'ৰা প্ৰথমতে পঢ়িলে সিহঁতে বহুত বেছি প্ৰব্লেম হ'ল পিছত থকাখিনি অলপ ভাল হ'ল কাৰণ বহুত বেছি ইউটিউবত ভিডিঅ' পাই গ'ল কিবা পাই গ'ল বহুত বেছি জানা হৈ গ'ল বস্তুটো কি সুধিছে জানে সিহঁতে ৰিচাৰ্চ কৰিলে প্ৰেক্টিছ কৰিলে প্ৰিপেৰেশ্যন কৰিলে বুজি পালে আণ্ডাৰষ্টেণ্ডিং বুজি পালে গোটেইখিনি হ'ল হৈ পেলাই তোমালোকে ইণ্টাৰভিউত পাছ কৰিলে এই বস্তুখিনি তাতে এপ্লাই হ'ব ঠিক আছে এই বস্তুখিনি তোমালোকে যেনেকৈ প্ৰেক্টিছ কৰিছিলা যিটো ভাইভাৰ কাৰণে যিটো প্ৰিপেৰেশ্যন কৰিছিলা সেইটো প্ৰিপেৰেশ্যন হ'ব আৰু সেইটো প্ৰিপেৰেশ্যন কৰি যোৱা 100% ছাকচেছ আহিবই 100% ঠিক আছে আৰু এই ভিডিঅ'টো ইমানে আছিলে আৰু ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত বহুত দীঘল হৈ যাব লম্বা হৈ যাব মই দি দিয়াৰ লগে লগে মই তাৰ লিংক কৰি দিম হোৱাটছএপৰ লিংকটোত গৈ তোমালোকে এইখিনি মই যিটো 5টা টপিক্সৰ ওপৰত ক'লোঁ এই টপিক্সকেইটা ধুনীয়াকৈ বহুত বেছি ধুনীয়াকৈ লিখা হৈ আছে আৰু সেই ভিডিঅ'খিনি মই আনিব চাম বহুত দীঘল হৈ যাব ভিডিঅ'টো নহ'লে তো এইটো ধুনীয়াকৈ লিখা আছে তোমালোকে ধুনীয়াকৈ পঢ়িব পাৰা তেতিয়া বস্তুটো এটাকৈ বস্তু তোমালোকে ধুনীয়া নিজে বুজি পাবা মই লিখিছিলোঁ সেইখিনি বস্তু তো বুজি পাই পেলাই তোমালোকে ধুনীয়াকৈ এইবোৰত ৰিচাৰ্চ কৰিব পাৰিবা বুজি পাবা ঠিক আছে আৰু নিজৰ ডিষ্ট্ৰিক্টখনৰ ওপৰত মষ্টলি ইম্পৰ্টেণ্ট তোমালোকে চেক কৰিবা নিজৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে কি হৈছে ডিষ্ট্ৰিক্টখনৰ ভিতৰত কি আছে কি নাই তোমালোকৰ ঘৰৰ ওচৰত কি বা এনেকুৱা নিচিনা এনেকুৱা কিছুমান বস্তু চেক কৰিবা ঠিক আছে এনেকুৱা চাবা মোৰ ঘৰৰ ওচৰত কি আছে বা মই সেইটো নিজে জানিম ন তোমালোকে মইতো সেইটো ক'ব নাযাম তোমাৰ লখিমপুৰত কিমান কি আছিলে কিছুমান ধৰি লওক নগাঁৱত কি আছিলে অমুকত কি আছিলে মইতো নাজানিম ন তোমালোকে নিজে ৰিচাৰ্চ কৰিব লাগিব চোৱা নিজে কৰিব লাগিব নিজে মই ভিডিঅ' চাই পেলাই কৰিম বুলি নহয় নিজে ৰিচাৰ্চ কৰিব লাগিব এতিয়া নগাঁও মই য'ত আছোঁ নগাঁৱত ধৰি লওক মই এতিয়া ধৰি লওক নগাঁওখন বিষয়লৈ মই জানিম মোতকৈ বেছি কোনোবাই জানিব নাজানে ন তো মই এতিয়া ধৰি লওক নগাঁৱত থাকি লখিমপুৰৰ বিষয়ে বা ক'ৰবাৰ বিষয়ে মই ভালকৈ ক'ব নোৱাৰিম তো সেইকাৰণে নিজে প্ৰেক্টিছ কৰিব লাগিব মই তোমালোকক বুজাই দিলোঁ এইখিনি কৰিব লাগিব তোমালোকে সেইখিনি প্ৰিপেৰেশ্যন নিজে কৰিব লাগিব আৰু যিখিনি আমি ধৰি লওক যিখিনি পাওঁ আমাৰ কুৱেশ্যন আছে যিখিনিবিলাক আছে সেইখিনিতো হ'ব তোমালোকে যিখিনি নিজে পাৰিবা যিখিনি আমি কৰি আছোঁ বা আমি কৰাম বা আমি ভাবি আছোঁ সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি সেইখিনি আমি কৰি আছোঁ আমি ৰিচাৰ্চ কৰি ভিডিঅ'টো ৰিচাৰ্চ কৰি আছোঁ ৰিচাৰ্চ কৰাৰ পিছত যিখিনিত আমি কুৱেশ্যন পাই যাওঁ তো কুৱেশ্যনখিনি পালে তোমালোকক আগবঢ়াব চেষ্টা কৰিম আৰু তাৰপিছত তোমালোকে ধৰি লওক সেইখিনি কুৱেশ্যন প্ৰেক্টিছ কৰিবা মষ্টলি ইম্পৰ্টেণ্ট তোমালোকে এতিয়া ধুনীয়াকৈ বহি লোৱা আইনাখনত এনেকৈ চকীখনত বহি ল'বা চকীখন বহি লৈ ধুনীয়াকৈ বহি ল'বা বহি লৈ পেলাই তোমালোকে ধুনীয়াকৈ নাম ক'বা ঠাই নাম ক'বা আহিছে কি কৈছা নেক্সট প্ৰেক্টিছ কৰা প্ৰেক্টিছ আৰু প্ৰিপেৰেশ্যন ৰিচাৰ্চিং আণ্ডাৰষ্টেণ্ডিং তাৰপিছত আকৌ মেণ্টেলি ষ্ট্ৰং মেণ্টেলি বহুত বেছি ষ্ট্ৰং হ'লে মেণ্টেলি ফিজিকেলি বহুত বেছি ষ্ট্ৰং হ'ব লাগিব তো তোমাক তাতহে সেইটো বেছি চাই মেণ্টেলি ফিজিকেলি বহুত বেছি ষ্ট্ৰং চাই তুমি আহা যোৱা ষ্টাইল তোমাৰ বহুত বেছি এইবিলাক লক্ষ্য কৰিব তো সেইটোতে নম্বৰ থাকে 5 মাৰ্ক থাকে 5 মাৰ্কছৰ গোটেইকেইটা গ'লৰ গোটেইকেইটা কুৱেশ্যন তোমাৰ শুদ্ধ থাকে 5 মাৰ্কছ প্লাছ হৈ গ'লে তোমাৰ যদি নম্বৰ কমি আছে বহুত বেছি হাই হৈ যাব নাম অহা বহুত চান্স আছে ঠিক আছে থেংক ইউ ছ' মাছ ভিডিঅ'টো কেনেকুৱা পালে তোমালোকে জনাবা কমেণ্ট কৰিবা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো ইমানে আছিলে থেংক ইউ ছ' মাছ বাই